কুৱেশ্যন নম্বৰ 1 টো হৈছে মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া এই প্ৰশ্নটো কিন্তু অতিকৈ দৰকাৰী প্ৰশ্ন 2012 আৰু 2018 চনত আহিছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন কুৱেশ্যন এনসাৰ 2026 যিসকলে 2026 এছএছ দিবা সেইসকলৰ কাৰণে জনাই দিও যে এই চেনেলটো তোমালোকে জিওগ্ৰাফিৰ লগতে বাকি সাবজেক্টবোৰৰো গোটেই কুৱেশ্যন এনসাৰবোৰ তোমালোকে পাই যাবা আৰু গোটেইবোৰ কুৱেশ্যন এনসাৰ গোটেইবোৰ চেপ্টাৰ কিন্তু আমি সিলেবাসৰ মতেহে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু জিওগ্ৰাফি অলৰেডি সিলেবাসৰ ভিডিওটো বনাইছো যদি তোমালোকে সিলেবাসৰ ভিডিওটো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংক থাকিব সিলেবাসৰ ভিডিওটো তোমালোকে চাই লবা সিলেবাসৰ ভিডিওটো কমপ্লিট বুজাই দিছো যে কোনকেইটা চেপ্টাৰ আহিব কোনকেইটা ইউনিট আহিব কোনকেইটা ইউনিটৰ অন্তৰ্গত কোনকেইটা চেপ্টাৰ আহিব আৰু কোনকেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰ প্ৰশ্ন আহিব গোটেইখিনি বুজাই দিছো তো আজি আমি আলোচনা কৰিম ইউনিট নম্বৰ 1 হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়নৰ পৰিসৰ এই চেপ্টাৰটোৰ পৰা যিমানবোৰ কমন কুৱেশ্যন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম আশা কৰো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা কিন্তু প্ৰথমতে আমি চাও যে সিলেবাসৰ মতে ইউনিট নম্বৰ 1 টো আছে হিউম্যান জিওগ্ৰাফি ইয়াৰ অন্তৰ্গত চেপ্টাৰ এটাই আছে সেইটো আছে চেপ্টাৰ নম্বৰ 1 টো হিউম্যান জিওগ্ৰাফি নেচাৰ এণ্ড স্কোপ অসমীয়া মিডিয়ামৰ কাৰণে মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়নৰ পৰিসৰ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত মাত্ৰ 2 নম্বৰহে আহিব তোমালোকে যদি কুৱেশ্যন প্যাটাৰ্নটো চোৱা তোমালোকে চাব পাৰা যে জিওগ্ৰাফিৰ এমসিকিউ 4টা কৰিব আহে তোমালোকৰ 1 নম্বৰীয়া শৰ্ট কুৱেশ্যন তোমালোকৰ 4টা আহে আৰু 2 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 10টা কৰিব আহে তো এই চেপ্টাৰটোৰ পৰা তোমালোকে এমসিকিউ শৰ্ট কুৱেশ্যন আৰু 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ তোমালোকে চাব লাগিব তো আমি আৰম্ভ কৰো প্ৰথমতে চোৱা আমি কমন এমসিকিউবোৰ আলোচনা কৰিম যিবোৰ এমসিকিউ এই বছৰ অহাৰ বহুখিনি সম্ভাৱনা আছে তাৰ লগতে তোমালোকক জনাই দিও যে এমসিকিউবোৰ যেতিয়া আলোচনা কৰি থাকিম বা যেতিয়া মই এমসিকিউবোৰ বুজাই থাকিম তেতিয়া তোমালোকে নিজেও গেছ কৰিবলৈ চেষ্টা কৰিবা যে তোমালোকে কেইটা কাৰেক্ট এনসাৰ দিছা আৰু শেষত তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে কিমানটা কাৰেক্ট এনসাৰ দিলা তো কুৱেশ্যন নম্বৰ 1 টো চোৱা মানৱ সম্পদ আৰু ভূপৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক সংখ্যাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱ ভূগোলৰ এই সংজ্ঞাটো আগবঢ়াইছিল দেশে এই প্ৰশ্নটো কিন্তু ডাইৰেক্টলি 2016 চনত আহিছিল যে মানৱ সমাজ আৰু ভূপৃষ্ঠৰ মাজত গঢ়ি উঠা যি পাৰস্পৰিক সম্পৰ্ক আছে এই সম্পৰ্কৰ অধ্যয়ন পৰিক্ৰমাটোৱে হৈছে মানৱ ভূগোল এই কথাষাৰ কোনে কৈছিল অপচন কিটা তোমালোকে চোৱা ৰাজেল এলেন চাৰ্চিল চেম্পলে ভাইডেল ডে লা ব্লাছে গ্ৰিফিথ টেইলাৰে তো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে গেছ কৰা যে ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াৰ জন্য কাৰেক্ট এনসাৰ হেতু হৈছে ৰাজেলে মনত ৰাখিবা ৰাজেলে এই কথাষাৰ আগবঢ়াইছে নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ 2 টো চোৱা দ্য প্ৰিন্সিপল অফ হিউম্যান জিওগ্ৰাফি গ্ৰন্থখনৰ লিখক কোন অতি দৰকাৰী প্ৰশ্ন দ্য প্ৰিন্সিপল অফ হিউম্যান জিওগ্ৰাফি যদিহে জিওগ্ৰাফি তোমালোকে পঢ়ি আছা তেতিয়া হলে কিন্তু তোমালোকে প্ৰতিজন যি ভূগোলবিদে লিখি যোৱা কিতাপবোৰ আছে ফেমাস কিতাপবোৰ আছে বুকসবোৰ আছে যে প্ৰিন্সিপল অফ হিউম্যান জিওগ্ৰাফি এই বুকগিটাৰ তোমালোকে জানিব লাগিব যে কোনজন জিওগ্ৰাফাৰে লিখিছিল তেওঁৰ নামজন জানিব লাগিব আৰু তাৰ লগতে তোমালোকৰ কিতাপতে আছে তোমালোকৰ ধুনিয়াকে নামবোৰ যে কোনে লিখিছিল আৰু কোনজন ভূগোলবিদে কি কিতাপ লিখিছিল গুটেবোৰ তোমালোকে জানিব লাগিব দ্য প্ৰিন্সিপল অফ হিউম্যান জিওগ্ৰাফি গ্ৰন্থখনৰ লিখক কোন অপচন কিটা চোৱা ৰাজেল গ্ৰিফিথ টেইলাৰ হান্টিংটন ফ্ৰান্সৰ ইয়াৰ জন্য কাৰেক্ট এনসাৰ হেতু হৈছে হান্টিংটন মনত ৰাখিবা দ্য প্ৰিন্সিপল অফ হিউম্যান জিওগ্ৰাফি গ্ৰন্থখনৰ লিখক কোনে লিখিছিল হান্টিংটনে লিখিছিল নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ 3 টো চোৱা আধুনিক মানৱ ভূগোলৰ জনক কোন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো কিন্তু লাষ্ট ইয়াৰ মানে 2025 তো আহি গৈছিল যে আধুনিক মানৱ ভূগোলৰ জনক কোন অপচন কিটা চোৱা ফ্ৰান্সৰ হান্টিংটন ফ্ৰেডৰিক ৰাজেল ওপৰৰ এটাও নহয় ইয়াৰ জন্য কাৰেক্ট এনসাৰ হেতু হৈছে অপশন নম্বৰ গ টু ফ্ৰেডৰিক ৰাজেল মনত ৰাখিবা যে আধুনিক মানৱ ভূগোলৰ জনক কাক বুলি কোৱা হয় ফ্ৰেডৰিক ৰাজেলক কোৱা হয় নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ 4 টো চোৱা পৌৰ ভূগোলৰ লগত সম্পৰ্কিত এটা বিষয় হল দেশ পৌৰ ভূগোলৰ লগত হয়নে আমি মানৱ ভূগোলৰ ক্ষেত্ৰত বহু কেইটা কি কৰো সাব ব্ৰাঞ্চেছ হয়নে সাব ব্ৰাঞ্চেছ আমি বিষয় কি কৰিব লাগে পঢ়িব লাগে তাৰ ভিতৰত এটা আছে পৌৰ ভূগোল তো পৌৰ ভূগোলৰ লগত এই তলৰ অপচন কিটা থকা কোনটো সম্পৰ্ক অপচন কিটা চোৱা নগৰীকৰণ নগৰ বসতি সমৰ কলা তো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব একেবাৰে সহজ তোমালোকে বেছিভাগে হয়তো জানা হেতু হৈছে নগৰীকৰণ হয়নে পৌৰ ভূগোলৰ লগত সম্পৰ্ক আছে কাৰ নগৰীকৰণৰ নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ 5 টো চোৱা মানৱ ভূগোলৰ জনক কোন একেবাৰে সহজ অলৰেডি আমি আলোচনা কৰিলো মানৱ ভূগোলৰ জনক কোন অপচন কিটা চোৱা গ্ৰিফিথ টেইলাৰ ফ্ৰেডৰিক ৰাজেল ভাইডেল ডে লা ক্লাৰ্সি তো ইয়াৰ জন্য কাৰেক্ট এনসাৰ হেতু হৈছে ফ্ৰেডৰিক ৰাজেল হয় হয়তো তোমালোকৰ প্ৰশ্নটো এনেকৈ আহিব পাৰে আধুনিক মানৱ ভূগোল নাইবা মানৱ ভূগোলৰ জনক কোন তাৰ উত্তৰটো কি হ'ব ফ্ৰেডৰিক ৰাজেল
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা এন্থ্ৰোপোজিওগ্ৰাফি গ্ৰন্থখনৰ জনক কোন অতি দৰকাৰী প্ৰশ্ন আমি অলৰেডি দ্য প্ৰিন্সিপল অফ হিউমেন জিওগ্ৰাফিৰ কথা পালো এতিয়া এন্থ্ৰোপোজিওগ্ৰাফি গ্ৰন্থখনৰ লেখক কোন বা জনক কোন অপচন কেইটা চোৱা ফ্ৰান্স হান্টিংটন ফ্ৰেডৰিক ৰাজেল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সেইটো হৈছে ফ্ৰেডৰিক ৰাজেল মনত ৰাখিবা এন্থ্ৰোপোজিওগ্ৰাফি গ্ৰন্থখনৰ লেখক হৈছে ফ্ৰেডৰিক ৰাজেল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা সাম্ভাব্যবাদৰ জনক বুলি কাক জনা যায় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সাম্ভাব্যবাদৰ জনক বুলি কাক জনা যায় অপচন কেইটা চোৱা কুমাৰী এলেন চাৰ্চিল চেম্পলে তাৰপিছত হান্টিংটন ভাইডেল ডেলা ক্লাৰ্কছ তো ইয়াৰ যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে ভাইডেল ডেলা ক্লাৰ্কছ মনত ৰাখিবা ভাইডেল ডেলা ক্লাৰ্কছক সাম্ভাব্যবাদৰ জনক বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ সমৰ্থন কোনে কৰিছিল পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কিন্তু অতি দৰকাৰী এটা পইণ্ট হয় টপিক হয় এই টপিকটোৰ কথা কিন্তু তোমালোকক ধুনীয়াকৈ মই বুজাই দিম এই ভিডিঅ'টোতে ইয়াৰ ওপৰত প্ৰশ্নও আহিছিল আৰু ধুনীয়াকৈ বুজাই দিম যে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কি হয় তো তাৰ আগতে আমাক প্ৰশ্নটো কৈছে যে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ সমৰ্থন কোনে কৰিছিল সমৰ্থনৰ কথাও তোমালোকে মন দি শুনি ল'বা কাৰণ সমৰ্থনৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে হয়তো এই প্ৰশ্নটো আহি যাব পাৰে গোটেইখিনি প্ৰশ্ন তলত আমি আলোচনা কৰিম অপচন কেইটা চোৱা গ্ৰিফিথ টেইলাৰ হান্টিংটন কুমাৰী এলেন চাৰ্চিল তো ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে হান্টিংটন মনত ৰাখিবা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ সমৰ্থন কোনে কৰিছিল হান্টিংটনে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম হ'ল ডেছ মানৱ ভূগোলৰ দুটা উপশাখা কোনকেইটা হ'ব অপচন কেইটা চোৱা কৃষি ভূগোল আৰু সংস্কৃতি ভূগোল কৃষি ভূগোল আৰু সমগ্ৰ মানৱ সমাজ সংস্কৃতি ভূগোল আৰু স্থল ভূগোল হয়নে তো স্থল ভূগোলটো নহয় স্থল ভূগোলটো আমি কি ফিজিক্যাল জিওগ্ৰাফিতে পঢ়ো হয়নে মানৱ ভূগোলতো নপঢ়ো হিউমেন জিওগ্ৰাফিত নপঢ়ো আমি হয়নে তো ইয়াৰ যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে ক নম্বৰটো কৃষি ভূগোল আৰু সংস্কৃতি ভূগোল হয়নে কাৰণ আমি মানৱ ভূগোলত কৃষি ভূগোলৰ কথাও পঢ়ো আৰু লগতে সংস্কৃতি ভূগোলৰ কথাও পঢ়ো ওকে তো নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা পৃথিৱীৰ মূল উপাদান দুটা কি কি একেবাৰে সহজ প্ৰশ্ন এই প্ৰশ্নটো পৃথিৱীৰ মূল উপাদান দুটা কি কি অপচন কেইটা তোমালোকে পঢ়ি লোৱা ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো কিন্তু মই তোমালোকক কৈ নিদো যে আনসাৰ কোনটো হ'ব এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা তোমালোকে কটোক এ বুলি ধৰিবা আৰু খটোক বি বুলি ধৰিবা আৰু গটোক সি বুলি কৈ তোমালোকে 10 নম্বৰ লিখি কেনে যোনটো কাৰেক্ট আনসাৰ হ'ব সেইটো তোমালোকে কমেন্ট কৰি জনোৱা ওকে নেক্সট আমি এতিয়া শৰ্ট কুৱেশ্যন এনসাৰলৈ আগবাঢ়িম কিন্তু তাৰ আগতে যদি হে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা যাতে নেক্সট ভিডিঅ'বোৰৰ বা নেক্সট চেপ্টাৰৰ যেতিয়া কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম তাৰ নটিফিকেশন যাতে তোমালোকে পাব পাৰা আৰু এই চেনেলটো তোমালোকে কি পাবা তোমালোকে চাই লোৱা ASSEB ক্লাস 12 জিওগ্ৰাফি সলিউশন 2026 2026 কাৰণে জিওগ্ৰাফিৰ কমপ্লিট সলিউশন পাবা তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ প্ৰশ্ন কাকতবোৰ আছিল সেই প্ৰশ্ন কাকতবোৰ তোমালোকে সলিউশন খিনিও পাবা তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰ কি কুৱেশ্যন আহিছিল সেই সকলোবোৰ তোমালোকে এভৰি চেপ্টাৰ ওয়াইজ পাবা বুজি পাইছা প্ৰত্যেক এটা চেপ্টাৰ আমি আলোচনা কৰিম সেই চেপ্টাৰটোৰ পৰা আগৰ বছৰ কি প্ৰশ্ন আহিছিল সকলোবোৰ আলোচনা কৰিম তাৰ লগতে তোমালোকে যদি বিচৰা তেতিয়াহলে PDF ও ডাউনলোড কৰিব পাৰিবা PDF সমূহ তোমালোকে ডাউনলোড কৰিব পাৰিবা টেলিগ্ৰাম চেনেলৰ পৰা ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'বা টেলিগ্ৰাম চেনেলটো তোমালোকে PDF ৰ উপৰিও তোমালোকে বিভিন্ন ধৰণৰ আপডেট সমূহ পাই থাকিবা তোমালোকৰ বৰ্ডৰ ফালৰ পৰা যদি কিবা আপডেট আহে সেই সমূহ তোমালোকে পাই থাকিবা আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে যদি তোমালোকৰ কিবা সুধিব থাকে কিবা প্ৰশ্ন থাকে তোমালোকে ইনষ্টাগ্ৰামত মেছেজ দিব পাৰা আমি আগবাঢ়ো এতিয়া আমি 1 and 2 মাৰ্ক কমন কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম 1 নম্বৰীয়া বা 2 নম্বৰ কাৰণে আহিব পাৰে সেইবোৰ আলোচনা কৰিম তো প্ৰথম কুৱেশ্যন নম্বৰ 1 টো হৈছে মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া এই প্ৰশ্নটো কিন্তু অতিকৈ দৰকাৰী প্ৰশ্ন 2012 আৰু 2018 চনত আহিছিল ইয়াৰ উত্তৰটো চোৱা ভাইডেল ডেলা ব্লাছিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়া ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোকে কি বুলি কোৱা হয় মানৱ ভূগোল বুলি কোৱা হয় ইয়াতে কৈছিল যে আমাক এটা সংজ্ঞা দিয়া ভাইডেল ডেলা ব্লাছিয়ে আগবঢ়োৱা সংজ্ঞাটো আমি লিখি দিম হয়নে তেও কৈছিল যে মানুহ আৰু পৰিৱেশৰ মাজত যি সম্পৰ্ক আছে যি আন্তঃক্ৰিয়া আছে যি ক্ৰিয়াবোৰ আছে এই ক্ৰিয়া বা এই সম্পৰ্ক অধ্যয়ন যেতিয়া আমি কৰিবলৈ যাওঁ এই অধ্যয়নৰ পৰিক্ৰমাটোকে কি বুলি কোৱা হয় মানৱ ভূগোল বুলি কোৱা হয় ওকে আশা কৰো সকলোৱে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়িম কুৱেশ্যন নম্বৰ 2 টো চোৱা পৃথিৱীৰ প্ৰধান উপাদান দুটা কি এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন অলৰেডি আমি MCQ টো আলোচনা কৰিলো তোমালোকক কমেন্ট কৰি জনাব দিলো কমেন্টৰ উত্তৰখিনি তোমালোকে এই 2 নম্বৰ প্ৰশ্নতে পাই গলা 2017 আৰু 2019 চনত আহিছিল পৃথিৱীৰ দুটা মূল উপাদান হৈছে স্থলভাগ আৰু জলভাগ নেক্সট কুৱেশ্যন আগবাঢ়িম কুৱেশ্যন নম্বৰ 3 টো চোৱা মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা
এই প্ৰশ্নটো কিন্তু অতিকৈ দৰকাৰী প্ৰতিটো বছৰে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে যে মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা বা এনেকে ধৰণৰ প্ৰশ্নবোৰ আহি থাকে বা ডাইৰেক্ট এনেকৈ আহিব পাৰে যে মানৱ ভূগোলৰ দুটা উপশাখা কি বা দুটা হ'ব পাৰে বা তিনিটা দিব পাৰে বা চাৰিটা দিব পাৰে হয়নে তো তোমালোকৰ এই প্ৰশ্নটো চোৱা 2014 2016 আৰু 2023 চনত আহিছিল ইয়াৰ উত্তৰটো চোৱা মানৱ ভূগোলৰ দুটা উপশাখা হ'ল কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল মনত ৰাখিবা মানৱ ভূগোলৰ দুটা উপশাখা আৰু আছে দুটা উপশাখা কি হয় কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল হয়নে মানৱ ভূগোলত আমি কৃষি ভূগোলৰ কথাও পঢ়িম আৰু তাৰ লগতে ৰাজনৈতিক ভূগোলৰ কথাও আমি কি কৰো পঢ়ো নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিলে কি বুজা মই যেতিয়া এমসিকিউ তোমালোকৰ পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ ওপৰত এটা প্ৰশ্ন পাইছিলো যে কোনে সমৰ্থন কৰিছিল তেতিয়া মই তোমালোকক কৈছিলো যে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ কথা তোমালোকে ভালকে জানিব লাগিব যে বুজিব লাগিব যে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদনো কি কাৰণ প্ৰতিটো বছৰ কিন্তু পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ ওপৰত প্ৰশ্ন অহা দেখা যায় এই প্ৰশ্নটো 2013 2015 আৰু 2014 চনত আহিছিল তোমালোকে চোৱা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে কি আছিল একাংশ ভূগোলবিদৰ মতে হয়নে বহুত ভূগোলবিদ আছিল আমি অলৰেডি পালোৱে যে সমৰ্থন কৰিছিল মানে একাংশ ভূগোলবিদে কি কৰিছিল তেওঁলোকৰ মতে বা তেওঁলোকে সমৰ্থন কৰিছিল যে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰণ হৈ আছে তেওঁলোকে বিশ্বাস কৰিছিল যে যি আমাৰ প্ৰাকৃতিক পৰিৱেশ আছে এই পৰিৱেশে কি কৰি আছে আমাৰ এই জীৱজগতখন মানে আমাৰ মানুহক বা গোটেই জীৱজগতখনক কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে কেনেকৈ তেওঁলোকে কৈছিল যে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিৱেশ আৰু আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ মানে আমি দুটা ঠাই ধৰিলো এটা আমাৰ অসম ধৰিলো আৰু এটা আমি কি কৰো মৰুভূমি অঞ্চল সাহাৰা মৰুভূমি অঞ্চলৰ মানুহক ধৰিলো মানে আমাৰ অসমত যদি আমি চাবলৈ যাওঁ অসমৰ মানুহে কি কৰে আমাৰ ইয়াত বৰষুণ হয় হয়নে অধিক মাত্ৰাত বৰষুণ হয় আমি কি কৰো ধান খেতি কৰো হয়নে আমি খেতি কৰো আনফালে যদি আমি সাহাৰা মৰুভূমিৰ এটা গাঁও অঞ্চল চাবলৈ যাওঁ তাত দেখা পাম আমি তাত বৰষুণ নহয় তাৰ মানুহে কি কৰে খেতি কৰে জানো ধান খেতি কৰে জানো তাৰ মানুহে কি কৰিব নোৱাৰে ধান খেতি কৰিব নোৱাৰে তেওঁলোকে কি কৰে এনিমেল ফাৰ্মিং কৰে হয়নে পশুপালন কৰে জীৱ-জন্তু লালন পালন কৰে তো এই দুটা ঠাইৰ মাজত প্ৰভেদ দেখা গৈছে হয়নে ডিফাৰেন্স দেখা গৈছে কিয় কাৰণটো হৈছে প্ৰাকৃতিক পৰিৱেশ তো তাৰ কাৰণে তেওঁলোকে কৈছিল যে এই প্ৰাকৃতিক পৰিৱেশে কি কৰে জীৱজগতখন নিয়ন্ত্ৰণ কৰি ৰাখে এই চিন্তা চৰ্চাৰ ধাৰণাটোকে কি বুলি কোৱা হয় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি কোৱা হয় যিসকল মানে ভূগোল বিজ্ঞানীয়ে বিশ্বাস কৰিছিল যে হয় প্ৰাকৃতিক পৰিৱেশে কি কৰে আমাৰ জীৱজগতখন নিয়ন্ত্ৰণ কৰে তো এই যিটো তেওঁলোকৰ চিন্তাধাৰা এই চিন্তাধাৰাটোকে কি কোৱা হৈছিল পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বা ইংলিছত এনভাইৰনমেন্টেল ডিটাৰমিনিজম বুলি কোৱা হৈছিল আশা কৰো তোমালোকে কমপ্লিট পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে কি গোটেইখিনি বুজি পাই গৈছে এতিয়া তোমালোকে ধুনীয়াকে লিখিব পাৰিবা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নেক্সট এতিয়া আমি সোৱাত তোমালোকে 3 মাৰ্ক কমন কুৱেশ্যন আনসাৰ তোমালোকে ক'ব পাৰা যে চেপ্টাৰটোৰ পৰা 2 নম্বৰ হে আহিব এতিয়া 3 নম্বৰ আমি কিয় পঢ়িম নাই কথা এইটো নহয় যে 3 নম্বৰীয়া প্ৰশ্ন এটা কেৱল 3 নম্বৰ কিয় 3 নম্বৰ বুলি নাহি 2 নম্বৰো দি দিব পাৰে কাৰণ এই প্ৰশ্নকিটা কিন্তু আগৰ বছৰ আহি গৈছিল তো ইম্পৰ্টেন্ট হয় তো উত্তৰটো চোৱা প্ৰশ্নটো চোৱা মানৱ ভূগোল সমাজ বিজ্ঞানৰ আন বিষয়বোৰৰ লগত কেনেকৈ জড়িত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো 2014 2018 আৰু 2020 চনত আহিছিল যে মানৱ ভূগোল কেনেকৈ সমাজ বিজ্ঞানৰ আন বিষয়বোৰৰ লগত জড়িত উত্তৰটো চোৱা সাধাৰণ অৰ্থত মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে সাধাৰণ অৰ্থত আমি মানৱ ভূগোল বুলিলে কি বুজো মানৱ ভূগোল মানে মানুহ আৰু পৰিৱেশৰ মাজত যি সম্পৰ্ক আছে ন সেই সম্পৰ্ক অধ্যয়ন কৰাকে মানৱ ভূগোল বুলি কোৱা হয় হয়নে সেই মানৱ ভূগোল অধ্যয়নৰ ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক বৌদ্ধিক আৰু জৈৱিক কাম-কাজসমূহৰ লগত এনে কাম-কাজৰ সংগঠনস্থলীৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালোচনা কৰা হয় সেইবাবে মানৱ ভূগোলৰ অধ্যয়নৰ পৰিক্ৰমাৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থাকে হয়নে তো যিহেতু কি কৰে মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ অধ্যয়ন কৰে তো তাৰ মাজত কি কৰে মানুহৰ সামাজিক হ'ব পাৰে আৰ্থিক হ'ব পাৰে সাংস্কৃতিক হ'ব পাৰে ৰাজনৈতিক এই সকলোবোৰ বিষয় কি কৰে অধ্যয়ন কৰে হয়নে বিশেষকৈ মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰো বহুত তত্ত্ব আছে যেহেতু বিশেষকৈ মানুহৰ কাম-কাজৰ লগতো কি কৰে মানৱ ভূগোলে কি কৰে অধ্যয়ন কৰে তো তাৰ কাৰণে কি হয় সমাজ বিজ্ঞানৰ বহুত তত্ত্বৰ লগত বহুত সূত্ৰৰ লগত কি আছে পোনপটীয়া জড়িত হৈ পৰে এই মানৱ ভূগোল তাৰপিছত মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হ'ল যেনে সমাজতত্ত্ব নীতিতত্ত্ব ৰাজনীতি বিজ্ঞান সম্পদ অৰ্থনীতি বুৰঞ্জী জনসংখ্যা বিজ্ঞান পৰ্যটন আদি
এনেদৰে মানৱ ভূগোল সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত তো এইবোৰ যিবোৰ সমাজতত্ত্ব আছে ৰাজনীতি বিজ্ঞান আছে সম্পদ আছে অৰ্থনীতি আছে বুৰঞ্জী আছে জনসংখ্যা বিজ্ঞান আছে এই সকলোবোৰ আমি কি কৰোঁ সমাজ বিজ্ঞানতো পঢ়ো আনফালে আমি মানৱ ভূগোলতো কি কৰোঁ অধ্যয়ন কৰোঁ তো এইটোৱে আমি দেখা পাওঁ যে মানৱ ভূগোল আৰু সমাজ বিজ্ঞানৰ লগত বহুখিনি কি আছে মিল আছে বা সম্পৰ্ক আছে ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 টো চোৱা মানৱ ভূগোলে কি অধ্যয়ন কৰে এই প্ৰশ্নটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো 2 নম্বৰৰ কাৰণে অহাৰ সম্ভাৱনা বহুতেই বেছি এই প্ৰশ্নটো কিন্তু 2014 15 17 আৰু 22 চনত আহি গৈছিল উত্তৰটো চোৱা মানৱ ভূগোলে কি অধ্যয়ন কৰে মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয় হয়নে আমি প্ৰথমত ক'ব লাগিব যে মানৱ ভূগোলৰ যোগেদি যিবোৰ আমি জ্ঞান আহৰণ কৰোঁ হয়নে অধ্যয়ন কৰি যি জ্ঞান আহৰণ কৰোঁ সেই সকলো জ্ঞান কি কৰা হয় মানুহৰ কাৰণে হয়নে মানুহৰ ভাল হ'বৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা হয় তাৰপিছত চোৱা মানৱ ভূগোলৰ বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে তাৰপিছত কৈছে যে মানৱ ভূগোল বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰশীল হয়নে আমি অলৰেডি পঢ়িছিলোঁ এনভাইৰনমেণ্টেল ডিটাৰমিনিজমত হয়নে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদত যে প্ৰকৃতিৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হয়নে কোনোবা এটা ঠাইৰ কি হ'ব পাৰে জলবায়ুৰ ওপৰত নিৰ্ভৰশীল তো তাৰ ওপৰত নিৰ্ভৰশীল কৰিয়ে মানুহৰ কি হয় কাম কাজবোৰ গোটেইবোৰ কি হয় মানুহৰ কাৰ্যকলাপবোৰ ওপৰত কি কৰে প্ৰভাৱ পেলায় সেইবোৰে হয়নে বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া ধৰ্ম শিক্ষা বেপাৰ বাণিজ্য সামাজিক প্ৰথা জনপ্ৰব্ৰজন জনবসতি আদিৰ লগতে এইবোৰৰো লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে তো এই কৰে যে মানুহৰ লগত যিবোৰ সেই ঠাইৰ প্ৰকৃতিৰ ওপৰত বা তেওঁলোকৰ কৰ্মৰাজি কি তেওঁলোকৰ জীৱন নিৰ্বাহ কি তেওঁলোকৰ ধৰ্ম কেনেকুৱা তেওঁলোকৰ শিক্ষা বেপাৰ বাণিজ্য সামাজিক প্ৰথা তেওঁলোকৰ ৰীতি নীতি সকলোবোৰ কি কৰে বিভিন্ন এটা ঠাইৰ মানুহৰ লগত কেনেকৈ প্ৰকৃতিৰ লগত জড়িত হৈ আছে সেই বস্তুটো আনুষাংগিকভাৱে কি কৰে মানৱ ভূগোলে অধ্যয়ন কৰে তো এইটো হলো উত্তৰ মানৱ ভূগোলে কি অধ্যয়ন কৰে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 টো চোৱা পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰা এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন 2013 2019 আৰু 2023 চনত আহিছিল কিন্তু এই প্ৰশ্নটো অলৰেডি আমি আলোচনা কৰিলো হয়নে কাৰণ পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰিব দিছে পৰিৱেশ পৰিচালিত মানৱ ধাৰণা মানে কি সেইটো হৈছে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ অলৰেডি আমি আলোচনা কৰিলো হয়নে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ তো তোমালোকৰ সেই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে কি তোমালোকৰ যোনটো বুজাই দিছিলো সেইটোৱে লিখি দিলে হৈ যাব ওকে এইখিনি ঠাইত তোমালোকে সেইটোৱে লিখি দিলে হৈ যাব একো লিখিব নালাগে বেলেগ আৰু যদি তোমালোকক অকমান এক্সপ্লেইন কৰি তোমালোকৰ নিজৰ ভাষাৰে তোমালোকে বুজাই লিখিব পাৰা তেতিয়াহ'লে আৰু বেছি ভাল তোমালোকে মাৰ্ক বেছি ভালকে পাবা কিন্তু এই প্ৰশ্নটো যদিও মই নুবুজাও কিন্তু এইখিনিত এটা বুজিব লগা বস্তু আছে তোমালোকে জানিবলগীয়া বস্তু আছে ইম্পৰ্টেণ্ট সেইটো হৈছে তোমালোকে চোৱা এই ধাৰণা বিশ্বাসীসকলৰ ভিতৰত কোন আছিল মানে কোন কেইজন ভূগোল বিজ্ঞানে এই যোনটো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ নাইবা এনভাইৰনমেণ্টেল ডিটাৰমিনিজমটো বিশ্বাস কৰিছিল তেওঁলোকে ছাপোৰ্ট কৰিছিল সেই কেইজন হৈছে ফ্ৰেডৰিক ৰাজেল ৰবাৰ্ট মিল ষ্টেভ হাণ্টিংটন মন্টেস্কু মেকিন্ডাৰ কাৰ্ণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য তো এই ভূগোল বিজ্ঞানীবোৰ বিশেষভাৱে উল্লেখযোগ্য আছিল আৰু আছিল ভূগোল বিজ্ঞানী কিন্তু এইকেইজনৰ নাম আমি বেছিকৈ ক'ব লাগিব কাৰণ এইকেইজনে কি কৰিছিল এই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদটো কি কৰিছিল তেওঁলোকে ছাপোৰ্ট কৰিছিল নাইবা বিশ্বাস কৰিছিল ওকে তো তোমালোকৰ যদি 2 নম্বৰৰ কাৰণেও আহে প্ৰশ্নটো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ কথা তেতিয়া কিন্তু তোমালোকে এই কেইজন ভূগোল বিজ্ঞানীৰ নাম কিন্তু লিখি দিবা তেতিয়াহে তোমালোকে ভাল এটা মাৰ্ক পাবা নামকেইটা মনত ৰাখিবা ফ্ৰেডৰিক ৰাজেল ৰবাৰ্ট মিল ষ্টেভ হাণ্টিংটন মন্টেস্কু মেকিন্ডাৰ আৰু কাৰ্ণ্ট এইসকলে কি কৰিছিল পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ তো কি কৰিছিল বিশ্বাস কৰিছিল আৰু পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে কি তাৰ কথা কিন্তু মই তোমালোকক অলৰেডি ক'লোৱে তোমালোকক আৰু সেইটো তোমালোকে ধুনীয়াকে লিখি দিলে তোমালোকৰ নিজৰ ভাষাত যদি লিখি দিও অকমান বুজাই কেনে বেছি ভাল ওকে তো আজিলৈ ইমানখিনি আছিল আমাৰ যি চেপ্টাৰ নম্বৰ 1 আছিল অথবা ইউনিট নম্বৰ 1 আছিল সিলেবাসৰ মতে সেইটো আমাৰ কমপ্লিট হল বুলি ধৰিব পাৰো যদি আৰু কিবা প্ৰশ্ন থাকে মই নেক্সট ভিডিঅ'বোৰত তোমালোকক দিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহলে ভিডিঅ'টো এটা লাইক কৰি দিয়া তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে কেইটা এমসিকিউৰ এনসাৰ দিছা আৰু তোমালোকে বুজি পাইছা নে নাই নে কোনোবা কোৱেশ্চন তোমালোকে বুজি পোৱা নাই যদি কোনোবা কোৱেশ্চন তোমালোকে বুজি পোৱা নাই তোমালোকে কোৱেশ্চন নাম্বাৰটো তোমালোকে কমেন্টত কৈ দিয়া নেক্সট ভিডিঅ'ত মই বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰা তোমালোকৰ যি WhatsApp গ্ৰুপ আছে তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেল আছে সকলোৰ মাজতে কি কৰা ভিডিঅ'টো শেয়াৰ কৰি দিয়া তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই